আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, কোন বছৰত বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিক-1 উৎক্ষেপণৰ সৈতে মহাকাশযোগৰ আৰম্ভণি হৈছিল? শুদ্ধটোতো হৈছে 1957। নাছাৰ কোনটো বিখ্যাত মহাকাশ দূৰবীনক হাবলৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা হয় আৰু শেহতীয়াকৈ বিশ্ব ব্ৰহ্মাণ্ডৰ গভীৰ অংশ নিৰীক্ষণৰ বাবে উৎক্ষেপণ কৰা হৈছে? শুদ্ধটোতো হৈছে জেমছ ৱেব স্পেচ টেলিস্কোপ। ইছৰোৰ মংগলয়ানে প্ৰথম প্ৰচেষ্টাত মংগল গ্ৰহৰ কক্ষপথত উপনীত হৈ বিশ্বজুৰি শিৰোনামা দখল কৰিছিল। কোন চনত ইয়াক মুকলি কৰা হৈছিল? শুদ্ধটোতো হৈছে 2013। কোনখন মহাকাশযান আন্তঃনাক্ষত্ৰিক মহাকাশ প্ৰৱেশ কৰা প্ৰথম মানৱ নিৰ্মিত বস্তু হৈ পৰিল? শুদ্ধটোতো হৈছে ভাৰ্চাৰ 1। নাছাৰ ঐতিহাসিক এপল' 11 অভিযানৰ সময়ত চন্দ্ৰত খোজ কাঢ়ি যোৱা দ্বিতীয়জন মানুহ কোন আছিল? শুদ্ধটোতো হৈছে বাজ অলডাৰেইন। ইছৰোৰ চন্দ্ৰযান-3 অভিযানৰ সময়ত চন্দ্ৰৰ দক্ষিণ মেৰুৰ সফলতাৰে ঘূৰি অহা ৰবটিক ৰোভাৰৰ নাম কি? শুদ্ধটোতো হৈছে প্ৰজ্ঞান। স্পেচ এক্সৰ দ্বাৰা বিকশিত হোৱা পুনৰ ব্যৱহাৰযোগ্য ৰকেট কোনটোৱে বৰ্তমান বিশ্বজুৰি বেছিভাগ বাণিজ্যিক উপগ্ৰহ উৎক্ষেপ কৰিছে? শুদ্ধটোতো হৈছে ফেলকন 9। সূৰ্যৰ নিৰন্তৰ নিৰীক্ষণ আৰু অধ্যয়নৰ বাবে ইছৰোৰ দ্বাৰা আৰম্ভ কৰা ভাৰতৰ প্ৰথমটো সমৰ্পিত বৈজ্ঞানিক অভিযানৰ নাম কি? শুদ্ধটোতো হৈছে আদিত্য L1। কোনোখন দেশে চন্দ্ৰৰ দূৰৈৰ ফালে সফলভাৱে ৰবটিক ৰোভাৰৰ অৱতৰণ কৰা প্ৰথমখন দেশ হৈছিল? শুদ্ধটোতো হৈছে চাইনা। 1981 চনত নাছাৰ দ্বাৰা মুকলি কৰা প্ৰথম কাৰ্যকৰী মহাকাশযানৰ নাম কি আছিল? শুদ্ধটোতো হৈছে কলম্বিয়া। 2011 চনৰ পৰা 2015 চনলৈকে প্ৰদক্ষিণ কৰা নাছাৰ মেছেঞ্জাৰ মহাকাশযানে কোনটো গ্ৰহৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল? শুদ্ধটোতো হৈছে বুধ গ্ৰহ। 1971 চনত ছোভিয়েট ইউনিয়নে স্থাপন কৰা পৃথিৱীৰ কক্ষপথলৈ মুকলি কৰা মহাকাশ কেন্দ্ৰৰ নাম কি আছিল? শুদ্ধটোতো হৈছে চেলিউট 1। ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক হিচাপে কাক ব্যাপকভাৱে গণ্য কৰা হয় আৰু ইছৰোৰ প্ৰথম অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? শুদ্ধটোতো হৈছে ডক্টৰ বিক্ৰম চাৰাভাই। পিছৰটো প্ৰশ্ন, 1975 চনত ছোভিয়েট ৰকেট ব্যৱহাৰ কৰি ইছৰোৰ দ্বাৰা উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথমটো উপগ্ৰহৰ নাম কি আছিল? শুদ্ধটোতো হৈছে আৰ্যভট্ট। অন্ধ্ৰপ্ৰদেশৰ কোনটো উপকূলীয় স্থানৰ পৰা ইছৰোৱে ইয়াৰ প্ৰায় সকলো গধুৰ উপগ্ৰহ আৰু গভীৰ মহাকাশ অভিযান উৎক্ষেপণ কৰে? শুদ্ধটোতো হৈছে শ্ৰীহাৰিকোটা। 2017 চনত ইছৰোৱে এটা ৰকেট কিমানটা উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি বিশ্ব অভিলেখ ভংগ কৰিছিল? ৰাইট এনচাৰ 104টা। গগনয়ানৰ অভিযানৰ চালকবিহীন পৰীক্ষামূলক উৰণত উৰিবলৈ ইছৰোৰ দ্বাৰা বিকশিত মহিলা মানৱীয় ৰবটৰ নাম কি আছিল? শুদ্ধটোতো হৈছে বমমিত্ৰা। ইছৰোৰ দ্বাৰা বিকশিত ভাৰতৰ থলুৱা উপগ্ৰহ নেভিগেশ্যন প্ৰণালীৰ নাম কি, যি আমেৰিকান GPS-ৰ বিকল্প হিচাপে কাম কৰে? শুদ্ধটোতো হৈছে নেভিক। নাছাৰ কোনটো কাৰ্যসূচীৰ লক্ষ্য হৈছে মানুহক চন্দ্ৰলৈ ঘূৰাই অনা আৰু মংগল গ্ৰহৰ বাবে প্ৰস্তুতি কৰা? শুদ্ধটোতো হৈছে আৰ্টিমিষ্ট। কোনটো ৰকেটে একক উৎক্ষেপণৰ অৰিয়ন মহাকাশচাৰী আৰু সামগ্ৰী পোনপটীয়াকৈ চন্দ্ৰলৈ পঠিয়াব পাৰে? শুদ্ধটোতো হৈছে SLS। আৰ্টিমিছ অভিযানত নাছাৰ SLS-ৰ সৈতে কোনখন মহাকাশযান ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে অৰিয়ন। নাছাৰ ষ্টাৰশ্বিপ HLS বিকশিত কৰিবলৈ কোনটো কোম্পানীৰ সৈতে কাম কৰি আছে? শুদ্ধটোতো হৈছে স্পেচএক্স।
কিমান চনত চন্দ্ৰায়ন-1 উৎক্ষেপণ কৰা হৈছিল? ৰাইট এনচাৰ 22 অক্টোবৰ 2008। কিমান চনত চন্দ্ৰায়ন-3 উৎক্ষেপণ কৰা হৈছিল? ৰাইট এনচাৰ 14 জুলাই 2023। গগনয়ানক কিমানজন কৰ্মচাৰী প্ৰেৰণ কৰিবলৈ বাবে ডিজাইন কৰা হৈছে? শুদ্ধটোতো হৈছে 3 জন। ফৰ্জাৰ-1 উৎক্ষেপণ কেতিয়া কৰা হৈছিল? শুদ্ধটোতো হৈছে 1977 চনত। কোনজন মহাকাশচাৰীয়ে 2024 চনত পূৰ্বৰ অভিলেখ ভংগ কৰি কেৰিয়াৰত মহাকাশত অতিবাহিত কৰা সৰ্বাধিক সঞ্চিত মুঠ দিনৰ অভিলেখ ৰচিছে? শুদ্ধটোতো হৈছে অলেগ কনুনেঙ্কো। মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিল? শুদ্ধটোতো হৈছে ভেলেন্টিনা তেৰেস্কোভা। কোনখন দেশৰ মহাকাশ সংস্থাই 2021 চনত মংগল গ্ৰহৰ কক্ষপথত শুভ অনুসন্ধান সফলতাৰে স্থাপন কৰিছিল? শুদ্ধটোতো হৈছে ইউনাইটেড আৰব এমিৰেটছ। 1957 চনত স্পুটনিক 2 প্ৰেৰণ কৰা পৃথিৱীৰ কক্ষপথত প্ৰথম জীৱিত প্ৰাণীৰ নাম কি আছিল? শুদ্ধটোতো হৈছে লাইকা। পিছৰটো প্ৰশ্ন, 1984 চনত ছোভিয়েট সয়ুজ টি-11 মহাকাশযানত উঠি মহাকাশ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় নাগৰিক কোন আছিল? শুদ্ধটোতো হৈছে ৰাকেশ শৰ্মা। 2013 চনত আৰম্ভ কৰা ভাৰতৰ প্ৰথমটো সফল মংগল অভিযানৰ নাম কি আছিল? শুদ্ধটোতো হৈছে মংগলয়ান। ঘৰুৱা আৰু বিদেশী উপগ্ৰহ উৎক্ষেপণত ইয়াৰ অত্যন্ত সফল ট্ৰেক ৰেকৰ্ডৰ বাবে কোনটো ৰকেট ৱৰ্কহাউছ অফ ইছৰো নামেৰে বিখ্যাত? শুদ্ধটোতো হৈছে PSLV। ভাৰতৰ কোনখন চহৰত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত? শুদ্ধটোতো হৈছে বেংগালুৰু। ভাৰতৰ মিছাইলমেন হিচাপে জনপ্ৰিয় আৰু ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কোনে কৰিছিল? শুদ্ধটোতো হৈছে ডক্টৰ APJ আব্দুল কালাম। প্ৰতি বছৰে চন্দ্ৰায়ন-3ৰ সফলতা উদযাপনৰ বাবে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা বিশেষ দিনটোৰ নাম কি? শুদ্ধটোতো হৈছে নেশ্যনেল স্পেচ ডে। মহাকাশলৈ যোৱা প্ৰথমজন মানুহ কোন আছিল? শুদ্ধটোতো হৈছে ইউৰি গাগৰিন। 1990 চনত কোনটো মহাকাশ দূৰবীক্ষণ যন্ত্ৰ উৎক্ষেপণ কৰা হৈছিল আৰু জ্যোতিৰ্বিজ্ঞানত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছিল? শুদ্ধটোতো হৈছে হাবেল স্পেচ টেলিস্কোপ। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই প্ৰায় কিমান উচ্চতাত পৃথিৱীৰ চাৰিওফালে প্ৰদৰ্শন কৰে? শুদ্ধটোতো হৈছে 400 কিলোমিটাৰ। 1998 চনত মুকলি কৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ প্ৰথম মডিউলৰ নাম কি? শুদ্ধটোতো হৈছে জাৰা। কোনজন ভাৰতীয় মহাকাশচাৰীয়ে 2025 চনত এক্সিয়ম-4 অভিযান অংশ হিচাপে ISS ভ্ৰমণ কৰিছিল? শুদ্ধটোতো হৈছে শুভাংশু শুক্লা। জেমছ ৱেব স্পেচ টেলিস্কোপৰ উৎক্ষেপণ কেতিয়া কৰা হৈছিল? শুদ্ধটোতো হৈছে 2021 চনত। জেমছ ৱেব স্পেচ টেলিস্কোপ কিহৰ ওচৰত অৱস্থিত? শুদ্ধটোতো হৈছে লেগ্ৰেণ্ড পইণ্ট L2। এক্সোপ্লেনেট কি? শুদ্ধটোতো হৈছে সৌৰজগতৰ বাহিৰৰ এটা গ্ৰহ। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে পৃথিৱীৰ আকাৰৰ 7টা এক্সোপ্লেনেট থকাৰ বাবে কোনটো তৰা প্ৰণালী বিখ্যাত? শুদ্ধটোতো হৈছে TRAPPIST-1।